ইফালে মেলা চলি আছে হিন্দী গীতত নাচি আছে নৃত্য চলি আছে কি কৰি গীতেই আৰু আমাক সেইবিলাক ক'বলগীয়া একো নাই। আমাৰ ইয়াত বৰগীত হৈছে, এতিয়া গুৰুজনাৰ আমাৰ মৃন্ময় মূৰ্তি উন্মোচন হ'ব, তাত প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু আমাৰ ইয়াত 9খন খোলাত ভাওনা অনুষ্ঠিত হ'ব, দুষ্ট দমন হ'ব, সন্তক পালন কৰা হ'ব। আমাৰ মনবিলাক পবিত্ৰ হওক, হৃদয় কোমল হওক আৰু সুখ শান্তি আনন্দ প্ৰেমেৰে ভৰি পৰক আৰু ভক্তি ৰসেৰে গোটেই নগাঁও মানে উজ্বলি উঠক, এয়া আমাৰ কামনা। যোনে যেনেকৈ লয় কুদৃষ্টি সুদৃষ্টি বুলি কথা আছে। পৃথিৱীত যেতিয়া আপুনি যাব, আপুনি চকুৰে ভালো দেখিব, বেয়াও দেখিব, কোনটো গ্ৰহণ কৰিব? কাণেৰে ভালো শুনিব, বেয়াও শুনিব, কোনটো গ্ৰহণ কৰিব? সুদৃষ্টি, গুৰুজনাই কৈছে সুদৃষ্টি ল'বা, কুদৃষ্টি নল'বা। পৰ নিন্দা পৰ চৰ্চা, লোভ মোহ কাম ক্ৰোধ অহংকাৰ, পৰ নিন্দা পৰ চৰ্চা কৰাৰ আমাৰ ধৃষ্টতা নাই, ৰাইজে বিচাৰ কৰিব। আজি 9খন খোলাত ৰামায়ণ মহাভাৰতৰ আধাৰত ৰাম বিজয়কে আদি কৰি আমাৰ 9খন হ'ব আৰু এটাইখিনি শিল্পী আহি ইয়াত সমবেত হৈছে।